নমস্কাৰ প্ৰিয় দৰ্শক, ফ্লাইট নম্বৰ AI-171 আৰু এই 171 ফ্লাইটখনত বহুতো সপোন, বহুতো আশা লৈ মানুহবোৰে এই ফ্লাইটখনত বহিছিল। কিন্তু এই ফ্লাইটখন টেক অফ কৰাৰ ঠিক 2 মিনিট পিছতেই ফ্লাইটখন ক্ৰাছ কৰি যায়। আৰু এই ফ্লাইটখনত বহুত হেৰাইছে। কিন্তু মই যি কথা ক'বলৈ গৈ আছোঁ, এয়া হ'ল ৰাজস্থানৰ এটা পৰিয়াল, আৰু গোটেই পৰিয়ালটো এই ফ্লাইটখনত বহি আছিল, আৰু গোটেই পৰিয়ালটোৱেই এই ফ্লাইটখনতেই জ্বলি শেষ হৈ যায়। তেখেতসকলৰ সপোন, তেখেতসকলৰ আশা আকাংক্ষাবোৰ। আৰু এই ফ্লাইটখনত যাৰ কথা কৈ আছোঁ, তেখেতৰ নাম আছিল আকাশ যোশী, যোনে লণ্ডনত ছফ্টৱেৰ প্ৰফেশ্যনেল আছিল। আৰু তেখেতে 6 বছৰ ধৰি লণ্ডনত কাম কৰি আছিল, আৰু 6 বছৰৰ পৰা তেখেতৰ এটা আশা আছিল যে তেখেতৰ গোটেই পৰিয়ালটো সেই লণ্ডনত শ্বিফ্ট কৰি তাত ভাল সা সুবিধা, ভাল জীৱন যাপন তেখেতসকলে কৰাৰ। কিন্তু এই আশা তেখেতৰ আমাৰ ভাৰততেই শেষ হৈ গ'ল। যোৱা 3 দিন আগত সেই প্ৰতীক যোশী ভাৰতলৈ আহিছিল, আৰু সেই 3 দিনৰ আগতেই তেখেতৰ পত্নী ডক্টৰ আছিল উদয়পুৰত, আৰু সেই জবটোৰ পৰা তেখেতেও ৰিজাইন দিছিল। কাৰণ তেখেতে খবৰ পাইছিল যে তেখেতৰ গিৰিয়েক প্ৰতীক যোশীয়ে তেখেতক নিবলৈ আহিব, ল'ৰা ছোৱালী সকলো যাব লাগিব, বেগত কাপোৰ কানি ভৰাব লাগিব। সেইবাবেই তেখেতসকলে সকলোৱে এই গোটেই যি তেখেতসকলৰ আশা, তেখেতসকলৰ যি সপোন, এই সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ তেখেতসকলে সকলোৱে ইচ্ছুক। আৰু এই 12 জুন তাৰিখটোৱে তেখেতসকলৰ এই গোটেই সপোনবোৰত পানী ঢালি দিয়ে। তেখেতসকলে ফ্লাইটত বহাৰ পিছত এটা চেলফি লৈছিল, যিখন চেলফি তেখেতসকলৰ যি আলহী, তেখেতৰ যি দেউতাক, তেখেতসকলক শ্বেয়াৰ কৰিছিল। আৰু এই চেলফিটোৱে তেখেতসকলৰ শেষ চেলফি বুলি গোটেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আৰু ভাইৰেলৰ কথা কওঁতে মই এটা কথা মনত পৰিছে, সেইদিনা সেই যি ঘটনাটো হৈছিল যিডোখৰ ঠাইত, সেইডোখৰ ঠাইত প্ৰায় 300-400 মানুহে কেৱল মোবাইলেৰে ভিডিঅ' বনাই আছিল, য'ত এজন মানুহ তেখেতে কান্দি কান্দি সাংবাদিকৰ আগত কৈছে যে এনেকুৱা অৱস্থাটো মানুহে ভিডিঅ' বনাবলৈ কেনেকৈ মনত পৰিব পাৰে, য'ত মানুহ জুইৰ টোপোলা হৈ ওপৰৰ পৰা ধপ ধপকৈ মাটিত পৰি আছিল। সেই সময়ত তেখেতে যিমান পাৰে 2-3 জনক নিজৰ বাইকেৰে হস্পিটেললৈ লৈ গৈছিল। হয়, সঁচা কথা, তেখেতে কাকো বচাব নোৱাৰিলে। কিন্তু এনেকুৱা আজিকালি যেন মানুহৰ মনবোৰ যে ভিডিঅ' বনাই আচলতে এইবোৰ কৰিব কি মানুহে, মই তাকেই ভাবি পোৱা নাই। য'ত মানুহৰ ইমান কষ্টদায়ক মৃত্যু হৈ আছে, য'ত মানুহ জ্বলি আছে, সেই সময়ত সেই মানুহক কেনেকৈ বচাব পাৰে তাৰ চেষ্টা কোনোৱে নকৰি তাত কেৱল ভিডিঅ' বনাই আছে। সকলোৱে ভাইৰেল হ'ব, সকলোৱে ফেমাছ হ'ব, সকলোৱে মানে ঘৰত বহি বহি পইচা কমায়, এনেকুৱা কিছুমান বিৰাট সৰু মনৰ কিছুমান কাম কৰি দেখুৱাইছে এই ঘটনাটোত। আৰু এই ফ্লাইটখনত বহি আছিল 242জন মানুহ, যাক মই যাত্ৰী বুলি ক'ব খোজা নাই, কাৰণ তাত বহুত ক্ৰু মেম্বাৰ আছিলে আৰু পাইলট আছিলে। সেইবাবে মই সঠিকটো মই খবৰ নাই পোৱা, কিন্তু টোটেল 242জন তাত পেছেঞ্জাৰ আছিল বুলি জানিবলৈ দিয়ে। আৰু এই 242ৰ ভিতৰত এজন এনেকুৱা মানুহ বাচি ওলায়, যিজন মানুহ ইমান জুইৰ মাজতো তেখেতে বাচি যায়। আৰু বাচে এনেকৈ কোনো ডক্টৰে, কোনো মানুহে তেখেতক উঠাই লৈ অহা নাই বা ধৰি লৈ অহা নাই, তেখেতে নিজে খোজকাঢ়ি হস্পিটেললৈ আহে। আৰু আপোনালোকে আগতেই এনেকুৱা কিছুমান কথা শুনিবলৈ পাইছে, যিটো কথা আমাৰ আইতাসকলে কৈছিল যে ৰাখে হৰি মাৰে কোনে, আৰু মাৰে হৰি ৰাখে কোনে। আৰু ঠিক তেনেকুৱাই এখেতৰ কপাল ইমানেই ভাল যে
য'ত এজনো মানুহ তাৰ পৰা নাবাচিল, ওলোটাকৈ যি ঠাইত পৰিছিল সেই ঠাইখন কোনোবা ডক্টৰসকলৰ হোষ্টেল আছিল আৰু সেই হোষ্টেলতো কেইজনমান ডক্টৰৰ মৃত্যু হয় বুলি শুনিবলৈ পোৱা যায়। কিন্তু ইমান মানুহৰ মাজত তেখেতে সেই ঠাইৰ পৰা বাচি ওলাই মানে এয়া বৰ আচৰিত কথা। যাক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেখেতৰ সৈতে মিলিবলৈ যায় আৰু কথা বতৰা পাতে তেখেতৰ সৈতে। যিয়ে নহওক, আমি মানুহ হিচাপে আমি খালি ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিব পাৰিম যাতে তেখেতসকলৰ আত্মা শান্তি পাওক, আৰু ইয়াৰ বাহিৰেতো আমি মানুহ হৈ আৰু কিনো কৰিম। যিয়ে নহওক, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। ধন্যবাদ।